Hello everyone. Again, welcome to the class. Let's start. আজি আমি শিকিম Venn diagram. Venn diagram. Venn diagram কি হয়? কেনেকুৱা দেখিবলৈ, খায় নে পিন্ধে, সেইটো আমি আজি শিকিম। Venn diagram এনেকৈ ৰিপ্ৰেজেণ্ট কৰে। এনেকৈ চাৰ্কল দিয়ে, কিছুমান চাৰ্কল থাকে, বক্স থাকে, লাইক দিছ। দুটা চাৰ্কল আছে, ডেট মিনছ কি দুটা ছেট। তিনিটা চাৰ্কল আছে, ডেট মিনছ কি তিনিটা ছেট। অ'কে, এই ভেন ডেফিনেশ্যনটো আমি চাই লওঁ। A Venn diagram is an illustration. Illustration means art. Illustration means art, a drawing. A Venn diagram is an illustration that uses circles. Circles means this. That uses circles to show the relationships among things or finite groups of things. That means a circle duta. A and B. A duta circle, a duta circle. Circle means ki duta eta set hoy. এই সেই দুটাৰ ভিতৰত কি ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো ভেন ডায়াগ্ৰামৰ সহায়ত আমি বুজিবলৈ সুবিধা হয়। অ'কে, ভেন ডায়াগ্ৰামছ হেল্প টু ভিজুৱেলি ৰিপ্ৰেজেণ্ট দ্য চিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ বিটুইন টু কনচেপ্ট। দুটা ছেট আছে, আমি এই ছেট দুটাক যদি আমি এনেকৈ চাৰ্কুলত সহায়ত ভেন ডায়াগ্ৰামৰ সহায়ত আমি লিখোঁ, তো ভেন ডায়াগ্ৰামে আমাক কি সহায় কৰে, আমি এনেকৈ দেখি পেলাই কৈ দিব পাৰোঁ যে কোনটো এলিমেণ্ট ক'ত আছে। এটা আমি এক্সাম্পলৰ সহায়ত বুজোঁ। ইউ মিনছ কি ইউনিভাৰ্চেল ছেট। আগৰ ক্লাছৰ পৰা বুজাইছিলোঁ ইউনিভাৰ্চেল ছেট। ইউত কি আছে, এই ইউনিভাৰ্চেল ছেটটোত কি কি আছে, 5 আছে, 0 আছে, 7 আছে, 1 আছে, 7 1 9 আছে, 3 আছে, 6 আছে, 9 3 6 8 আছে, 2 আছে আৰু 4 আছে। 6টো আছে আকৌ, কিন্তু 6টো আমি এবাৰ লিখিলোঁ যে আকৌ দুবাৰ নিলিখোঁ। 8 আছে, 2 আছে এণ্ড 4 আছে, হৈ গ'ল। এইটো ইউনিভাৰ্চেল। আৰু দুটা ছেট আছে, কি আছে, পি আৰু কিউ। পি আৰু কিউত কি আছে, পি ইজ ইকুৱেল টু 9 3 6। পি চাৰ্কল এইটো, এই চাৰ্কলটোত যিকেইটা এলিমেণ্ট আছে আমি সেইকেইটা এলিমেণ্ট ল'ম। অ'কে, 9 আছে, 3 আছে, 6 আছে। আৰু এটা ছেট আছে কিউত কি কি আছে, 8 আছে, 2 আছে, 4 আছে, 6 আছে। এইটো হৈছে কিউ চাৰ্কল। 8 আছে, 2 আছে, 2 আছে, 4 আছে, 4 আছে, 6 আছে। ইয়াৰ পৰা আমি কি বুজিলোঁ যে 6 এলিমেণ্টটো দুইটাতে আছে, সেইকাৰণে এইটো চাৰ্কল, এইটো পি আৰু কিউ। যদি এলিমেণ্ট এটা ইয়াত থাকে, ইয়াত থকা মিনছ কি, এই জেগাডোখৰ দুইটাৰে হয়, এই মাটিডোখৰ দুইটাৰে হয়। অকল পিয়ে ক'ব নোৱাৰে যে এইডোখৰ জেগা মোৰ হয়, আৰু কিউৱে ক'ব নোৱাৰে যে এইডোখৰ জেগা মোৰ হয়, তেনেকৈ দুইটাৰে হয়। গম পাইছানে? তেতিয়াহ'লে এই এলিমেণ্টটো 6 এলিমেণ্টটো ক'ত থাকিব, ইয়াৰ মাজত থাকিব। অসমীয়াত ক'বলৈ গ'লে এইটো উমৈহতীয়া অংশ বুলি কোৱা হয়। তো এইটো হ'ল। তো ইয়াত কি থাকিব, 6 থাকিব। অ'কে, তো ইয়াত 6 আছে, দেখিছা? এক ছেকেণ্ড, পি এইটো কিউ, ইয়াত 6 আছে, তাৰমানে 6টো কি ইয়াতো আছে, ইয়াতো আছে। অ'কে, তো ভেন ডায়াগ্ৰামত আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ। আমি এই ভেন ডায়াগ্ৰামটো আমি দেখিয়ে কৈ দিব পাৰোঁ, কি ক'ব পাৰিম, ভেন ডায়াগ্ৰামটো আমি দেখি পেলাই কি ক'ব পাৰিম, যে ইউ এটা ইউনিভাৰ্চেল ছেট, স্কুৱাৰত আছে। ইউনিভাৰ্চেল ছেটটো আমি স্কুৱাৰত ডিনোট কৰে, হ'ল। আৰু তাৰ ভিতৰত কি সোমাই আছে, পি আৰু কিউ দুটাই সোমাই থাকে। বিকজ কেলৈ সোমাব, বিকজ ইউনিভাৰ্চেল ছেটটো পি আৰু কিউৰ ছাবছেট হ'বই লাগিব। ইউনিভাৰ্চেল ছেট মিনছ কি, তাত গোটেইখিনি যিমান এলিমেণ্ট আছে চব এলিমেণ্ট আছে, আৰু তাৰ পি আৰু কিউ কি হয়, ছাবছেট হয়। তেতিয়াহ'লে আমি দেখি পেলাই গম পাই গ'লোঁ যে ইউটো কি হয়, ইউনিভাৰ্চেল ছেট হয়। তাৰপিছত পি এটা ছেট আৰু কিউ এটা ছেট, আৰু পিত এইকেইটা এলিমেণ্ট আছে কাৰণ এই চাৰ্কলটোৰ ভিতৰত সোমাই আছে, ইয়াৰ ঘৰৰ বাউণ্ডৰীৰ ভিতৰত সোমাই আছে। আৰু কিউ এটা ছেট, আৰু ইয়াৰ ঘৰৰ বাউণ্ডৰীৰ ভিতৰত এইকেইটা এলিমেণ্ট আছে। আৰু ইয়াৰ এইকেইটা এলিমেণ্ট কি হয়, পি আৰু কিউ ভিতৰত নাই। আমি সেইটো দেখি পেলাই গম পাই গ'লোঁ। আৰু এটা আমি কি গম পালোঁ যে 6 এলিমেণ্টটো দুইটাতে আছে। তো ভেন ডায়াগ্ৰামক কি সহায় কৰে, আমি এইটো দেখি পেলাই কৈ দিব পাৰোঁ। এইটো দেখি পেলাই আমি কৈ দিব পাৰোঁ যে ইহঁতৰ দুটাৰ মাজত কি ৰিলেশ্যন আছে, যে সিহঁতৰ দুইটা ঘৰতে এটা থাকে, আৰু এইকেইটা ইয়াৰ ঘৰত থাকে পিৰ ঘৰত, আৰু এইকেইটা কিউৰ ঘৰত থাকে, আৰু এইকেইটা ইউনিভাৰ্চেল ঘৰত থাকে। অ'কে, তো ভেন ডায়াগ্ৰাম সেইটোৱে আমাক হেল্প কৰে। নেক্সট,
ইউনিয়ন অফ সেটস ইউনিয়ন মিন্স কি ইউনাইটেড ইউনিয়ন ইউনিয়ন মিন্স কি দুটা লগ লগোৱা দুটা বুলি নহয় লগ লগা ইউনিয়ন মিন্স কি ইউনাইট একতা হৈ থকা একক হৈ থকা মানে একতা হৈ থকা তো এই দুটা সেট আছে এ এণ্ড বি দুটা সেট আছে এই দুটা সেট ইউনিয়ন যিবিলাক ৰেড কালাৰ দি যে হৈ আছে এই গোটেইখিনিক বুজায় ইউনিয়ন মিন্স কি দুইটাতে থকা গোটেইখিনি আমি ল'ম ধৰি ল'লোঁ আমি এত আছে 1 2 3 বিত আছে 2 3 4 তেতিয়াহ'লে এ ইউনিয়ন বিত কি থাকিব দুইটাতে থকা গোটেইখিনি ল'ব লাগিব আমি দুইটাত থকা আৰু অকল এত থকা আৰু বি থকা গোটেইখিনি ল'ব লাগিব 1 2 3 4 তো এইটো এ ইউনিয়ন বি হয় এটা আমি ভেন ডায়াগ্ৰামৰ সহায়ত এটা আমি বুজোঁ এইটো এক্সাম্পল মই ভেন ডায়াগ্ৰামৰ সহায়ত বুজাইছোঁ এ ভিতৰত কি আছে এইটো আছে এটা আমি চাৰ্কল বনালোঁ আৰু এটা চাৰ্কল বনালোঁ এইটো এ হয় এইটো বি হয় এ ভিতৰত কি আছে 2 4 আছে 6 আৰু 8 এটো আছে 6 আৰু 8 বিটো আছে তো এইটো ক'ত আহিব 6 ইয়াত আহিব 8 ইয়াত আহিব 2 4 হৈ গ'ল আৰু ইয়াত কি হ'ব 10 আৰু 12 ক'ত আছে অনলি বিত আছে আৰু 2 আৰু 4 অনলি ক'ত আছে 8 আছে তো আমি ভেন ডায়াগ্ৰামৰ সহায়ত এইটো ৰিপ্ৰেজেণ্ট কৰিলোঁ এতিয়া এ ইউনিয়ন বি বুলি ক'লে আমি কি গোটেইখিনি ল'ম এই গোটেইখিনি ল'ম এই গোটেইখিনি যিমান এৰিয়া কভাৰ কৰিছে চাৰ্কল দুটাই যিমানত এলিমেণ্ট আছে গোটেইখিনি ল'ম তাৰমানে আমি কি ল'ম এ ইউনিয়ন বিত আমি কি ল'ম 2 ল'ম 4 ল'ম 6 ল'ম 8 ল'ম 10 ল'ম আৰু 12 ল'ম ইয়াত চোৱা 6 আৰু 8 দুবাৰ আছে কিন্তু আমি ছেটছত কি আমি ছেট বিল্ডাৰ ফৰ্মত যেতিয়া আমি লিখিম আৰু আমি যে ৰষ্টাৰ ফৰ্মত আমি যেতিয়া লিখিম তেতিয়া আমি দুবাৰ নিলিখোঁ অনলি এবাৰ লিখিম অ'কে এইটো আমি এবাৰ লিখিছোঁ তো এ ইউনিয়ন বি এইটো হয় দেখিছানে এ ইউনিয়ন বি এইটো হয় অ'কে এতিয়া আমি ডেফিনেশ্যনটো এবাৰ চাই লওঁ দ্য ইউনিয়ন অফ এ ছেট এ উইথ এ ছেট বি ইজ আ ছেট অফ এলিমেণ্টছ ডেট আৰ ইন আইডাৰ এ অৰ বি আইডাৰ মিন্স কি আইডাৰ অৰ মিন্স অসমীয়াত ক'বলৈ গ'লে হয় এত আছে নহ'লে বিত আছে অ'কে হয় এত থাকিব নহয় বিত থাকিব আৰু এইটো কিহে ডিনোট কৰে ইউৱে ডিনোট কৰে ইউ মিন্স কি এনেকুৱা এইটো ষ্ট্ৰাকচাৰ আৰু এ ইউনিয়ন বি অ'কে তো আমি দুইটাতে থকা বস্তুখিনি ল'ব লাগিব দ্য ইউনিয়ন ইজ ডিনোটেড এজ এইটো অ'কে এনেকৈ লিখে তো ইয়াত আমাৰ কি কৈছে এক্স চাজ ডেট এক্স A union B x such that x belongs to A or x belongs to B or আছে ইয়াত চাবা বা ইয়াত আৰু নাই or means কি হয় ইয়াত আছে নহয় ইয়াত আছে x belongs to or A x belongs to or B A থকাখিনিও আমি ল'ম B থকাখিনিও ল'ম আৰু দুইটাত থকাখিনিটো ল'মেই অ'কে নেক্সট প্ৰপাৰ্টিজ অফ দ্য অপাৰেশ্যন অফ ইউনিয়নৰ যিবিলাক প্ৰপাৰ্টি সেইবিলাক আমি চাওঁ A union B is equal to B union of A এইটো কি বুলি কয় লটো হৈছে কমিউটেটিভ ল এটা এক্সাম্পল সহায়ত আমি বুজোঁ ধৰি ল'লোঁ A 1 2 and 3 B 4 5 তেতিয়া আমি যদি A union B উলিয়াওঁ কি হ'ব আমি দুইটাত থকাখিনি ল'ম ইহঁতৰ দুটাৰ মাজত কমন নাথাকিলেও হ'ব ইউনিয়ন উলিয়াবলৈ কমন নাথাকিলেও হ'ব আমি দুইটাত থকাখিনিয়ে ল'ম 1 2 3 4 and 5 okay B union এতিয়া আমি উলিয়াম B union A উলিয়ালে কি হ'ব 4 5 1 2 3 তুমি 4 5 টো ইয়াত লিখিব পাৰা তোমালোকে নহ'লে এইফালেও লিখিব পাৰা এইটো কোনো মেটাৰ নকৰে এইটো মই আগৰ ক্লাছত কৈ আহিছোঁ অ'কে তো ইয়াৰ পৰা আমি দেখিলোঁ কি 1 2 3 4 5 এইখিনি এলিমেণ্ট ইয়াতো আছে আৰু ইয়াত যিখিনি এলিমেণ্ট আছে সেইখিনি ইয়াতো আছে অ'কে ডেট মিন্স কি A union B is equal to B union A okay তাই লটো কি বুলি কয় কমিউটেটিভ ল okay next law A union B union C is equal to A union B union C এইটো কি বুলি কয় এছ'চিয়েটিভ ল আমি এটা এক্সাম্পল হয় লওঁ A লৈছোঁ সৰু এটা এক্সাম্পল 1 2 ল'ম B লৈছোঁ 2 3 C লৈছোঁ 4 5 এতিয়া আমি A union B উলিয়ালে কি হ'ব ফাৰ্ষ্টত আমি A union B উলিয়াইছোঁ A union B উলিয়ালে কি হ'ব
1 আহিব 2 আহিব এণ্ড 3 আহিব তাৰপিছত A ইউনিয়ন B এইটো পালোঁ তাৰপিছত আকৌ A ইউনিয়ন B ইউনিয়ন C ডেট মিনছ এইখিনি আৰু এইখিনিৰ লগত আমি কি কৰিম ইউনিয়ন কৰিম কি হ'ব তেতিয়া 1 2 3 টো আছে 1 2 3 ক'ত আছে A ইউনিয়ন Bত আছে A ইউনিয়ন B ক'ত আছে মানে 1 2 3 ক'ত আছে A ইউনিয়ন Bত আছে আৰু Cত কি আছে 1 2 3 4 5 নেক্সট এটা B ইউনিয়ন C উলিয়াও আমি B ইউনিয়ন Cত আমি কিমান পাম 2 পাম 3 পাম 4 পাম 5 পাম এতিয়া A টোক আমি কিহৰ লগত ইউনিয়ন কৰিম A লগত A ইউনিয়ন B ইউনিয়ন C ওকে এত কি আছে 1 আছে 2 আছে B ইউনিয়ন Cত কি আছে 2 আছে 3 আছে 4 আছে 5 আছে 2 টো আমি অলৰেডি লিখিলোঁ এখানে 3 4 5 এটা চোৱা ইয়াত যিখিনি এলিমেন্ট আছে ইয়াত যিখিনি এলিমেন্ট আছে সেইখিনি ক'ত আছে ইয়াতো আছে আৰু ইয়াত যিখিনি এলিমেন্ট আছে সেইখিনি ক'ত আছে ইয়াতো আছে দ্যাটছ হোৱাই আমি কি লিখিব পাৰোঁ A ইউনিয়ন B ইউনিয়ন C ইজ ইকুৱেল টু A ইউনিয়ন B ইউনিয়ন C ওকে নেক্সট ল A ইউনিয়ন phi এইটো phi হয় ইজ ইকুৱেল টু A হয় ল অফ আইডেন্টিটি এলিমেন্ট আইডেন্টিটি মিন্স কি আমি সেইটো বুজো আইডেন্টিটি মিন্স কি আইডেন্টিটি মানে হৈছে পৰিচয় ডেট মিন্স যাৰ লগত তুমি কিবা এটা অপাৰেশ্যন কৰা কিবা অপাৰেট কৰা বা কিবা ৰিলেশ্যন আছে তুমি ঘূৰি পেলাই তুমি নিজৰটোৱে পোৱা সেইটোকে কি কয় আইডেন্টিটি এলিমেন্ট বুলি কয় যেনেকৈ A + 0 ইজ ইকুৱেল আমি কি পাম A পাম 1 + 0 ইজ ইকুৱেল কি পাম 1 পাম তো ইয়াৰ এডিশ্যনৰ ক্ষেত্ৰত 0 টো কি হয় 1 ৰ আইডেন্টিটি এলিমেন্ট আমি 1 পাইছোঁ ওকে সো আমি এটা ইউনিয়নৰ ক্ষেত্ৰত বুজো A যদি মই লওঁ 1 2 3 আৰু B যদি phi হয় মানে বিট এলিমেন্টে নাই একো এলিমেন্টে নাই এই আমি phi লিখিব পাৰোঁ নহলে কি লিখিব পাৰোঁ অনলি দিস লিখিব পাৰোঁ সৰি একো এলিমেন্টে নাই একো এলিমেন্ট নাই তেতিয়াহ'লে A ইউনিয়ন B টো কি হ'ব আলটিমেটলি 1 2 3 হ'বগে বিকজ B টো একো এলিমেন্টে নাই তো দ্যাট মিন্স কি A ইজ ইকুৱেল টু কি পালোগে আমি A ইউনিয়ন B পালোঁ ওকে নেক্সট A ইউনিয়ন A ইজ ইকুৱেল টু A আইডেম্পটেন্ট ল এইটো লটো কি বুলি কয় আইডেম্পটেন্ট বুলি কয় এটা আমি লৈছোঁ A ইজ ইকুৱেল টু 1 2 3 আৰু সেইটো আমি কিহৰ লগত ইউনিয়ন কৰিম আকৌ ইয়াৰ লগতে কৰিম ইউনিয়ন 1 2 3 একেটা লগত যদি আমি যেতিয়া ইউনিয়ন কৰিম A ইজ ইকুৱেল আমি কি পাম 1 2 3 আকৌ 1 2 3 পাম কিন্তু আমি কি দুবাৰ নিলিখোঁ অনলি এবাৰ লিখিম 1 2 3 এবাৰ লিখিম ডেট মিন্স কি আমি ঘূৰি পকাই কি পালোগে A পালোগে তো ডেট মিন্স A ইউনিয়ন A ইজ ইকুৱেল টু A কোনোবা এটা সেট যেতিয়া নিজৰ লগতে ইউনিয়ন কৰা হয় তেতিয়াহ'লে আমি আকৌ সেই একেটা সেটে পামগে বুজি পালা নেক্সট U ডেট মিন্স ইউনিভাৰ্সেল ইউনিয়ন A এটা ইউনিভাৰ্সেল সেট টা লৈছোঁ আমি 1 2 3 4 5 6 7 8 9 10 আৰু এটা A এটা সেট লৈছোঁ 1 2 and 3 B এটা সেট লৈছোঁ 2 4 5 6 10 এতিয়া আমি যদি ইউনিভাৰ্সেল সেটটো ইউনিয়ন কৰোঁ কাৰ লগত কৰিম A লগত কৰিছোঁ কিমান পাম ইউনিয়ন কৰিলেতো 1 2 3 এইখিনি একেখিনিকে পাম বিকজ এইকেইটা ইয়াতে আছে আমি দুবাৰ নিলিখোঁ কি পাম 1 2 3 4 তো এনেকৈ আপ টু 10 এইকেইটাই পাম ডেট মিন্স কি এইটো ইউ হয় ওকে আকৌ চাওঁ আমি ইউনিভাৰ্সেল সেটটোৰ লগত যদি আমি ইউনিয়ন কৰোঁ B খিনিতো ইয়াতে আছে তো আমি একেখিনিকে দুবাৰ নিলিখোঁ সেইকাৰণে আমি কি পামগে লাষ্টত গৈ পেলাই 1 2 3 4 ইউৱে পামগে ইউনিভাৰ্সেল সেটটোৱে পামগে তো দ্যাটছ ওয়াই ল অফ ইউনিভাৰ্সেল সেটটোৱে কি বুলি কৈছে যে ইউনিভাৰ্সেল সেটৰ লগত যদি কোনোবা এটা সেট ইউনিভাৰ্সেল সেটৰ লগত যদি তাৰ কোনোবা এটা সেটৰ লগত সেট আমি ইউনিয়ন কৰোঁ তেতিয়াহ'লে কি পাম আকৌ আমি ঘূৰি পেলাই ইউনিভাৰ্সেল সেটটোৱে পাম ওকে
চ' থেংক ইউ ফৰ ৱাটছিং যদি তোমালোকে PDF টো পাই যাবা কমেণ্ট বক্সত যদি কোনোবাই কিবা বুজি পোৱা নাই কমেণ্ট কৰিব পাৰা এণ্ড লাইক এণ্ড ছাবস্ক্ৰাইব বাই